অসম আন্দোলনৰ ফচল অসম গণ পৰিষদৰ সভাপতি অতুল বৰা যিজন অতুল বৰা এতিয়া প্ৰাৰ্থিত্বৰ যিখন তালিকা অসম গণ পৰিষদৰ তাত অমিত শ্বাহে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে চিলমোহৰ মাৰিবৰ কাৰণে ৰৈ আছে অসম আন্দোলনৰ শ্বহীদ অসমীয়া ৰাইজ অসমীয়া সমাজ ইয়াতকৈ আৰু বেলেগ কিবা নিকৃষ্ট খবৰ থাকিব পাৰে নে নোৱাৰে ৰাইজে বিচাৰ কৰক কোনো দলীয় সভাপতি নীতিন নবীন নহয় অমিত শ্বাহ দলৰ চিলমোহৰ মাৰিবলৈ ৰৈ আছে এজন অতুল বৰা কিমান পৰ্যায়ৰ নেতা অতুল বৰা আপোনালোকে বিচাৰ কৰক আৰু এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত আমাৰ লগত সংযুক্ত হৈ আছে জয়ন্ত খাউন সদ্য অসম গণ পৰিষদৰ দল ত্যাগী জয়ন্ত খাউন ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ দল এৰিছে দীৰ্ঘদিনৰ আপুনি কৰ্মী নেতা আপুনি বিত্ত সম্পাদক অসম গণ পৰিষদৰ কিন্তু কথাটো হ'ল দল এৰি আপুনি যেতিয়া সংবাদ মাধ্যমৰ সন্মুখীন হৈছিল আপুনি এটা বাক্য কৈছিল যে অগপত দল কৰি লাভ নাই দলত এই দলত কাম কৰি লাভ নাই কিয় জয়ন্ত খাউন আচলতে অসম গণ পৰিষদ দলটো আছিলে অসমীয়া জাতিৰ এটা হিয়াৰ আমঠু দল ছবছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তিত গঠন হোৱা এটা দল এটা আঞ্চলিক ৰাজনৈতিক দল এই দলটোৰ প্ৰতি মানুহৰ আৱেগ অনুভূতি জড়িত হৈ আছে 1985 চনৰ পৰাই দলটোৰ এজন কৰ্মী হিচাপে আমি কাম কৰি আছোঁ দলৰ বহু সময়ত উত্থান পতন ঘটিছে যদিও আমি দলৰ কামটো নিষ্ঠা সহকাৰে আৰু নিস্বাৰ্থভাৱে কৰি আহিছোঁ সেয়া কৰি আহিছোঁ কিন্তু এতিয়া দলটোৰ আমি কিছু কাৰ্যকলাপ দেখিছোঁ যে দলৰ নেতৃত্বই দলৰ যি উদ্দেশ্য লক্ষ্য আদৰ্শ যি আঞ্চলিকবাদী চৰিত্ৰ এই চৰিত্ৰ যেন বিসৰ্জন দি পেলাই বেলেগ ফালে ঢাল ল'বলৈ বিচাৰিছে তেওঁলোকৰ নিজস্ব যি বৈশিষ্ট্য আছে এটা আঞ্চলিক ৰাজনৈতিক দলৰ তাৰ পৰা যেন কিছু ফালৰি কাটি গৈছে এইটো পৰিলক্ষিত হৈছে তেখেতসকলৰ এই কাৰ্যকলাপত আমি বহুত দিনৰ পৰাই কথাখিনি অনুধাৱন কৰি আহিছিলোঁ আৰু এতিয়া যিহেতুকে আমি নিস্বাৰ্থভাৱে এটা সমষ্টিত কাম কৰি আছিলোঁ এইটো সত্য তাৰ সমষ্টিবাসী ৰাইজেও জানে দলৰ নেতৃত্বও জানে কিন্তু দলৰ নেতৃত্বৰ প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰতে হওক বা অন্যান্য শ্বেয়াৰিং কৰাৰ ক্ষেত্ৰতে হওক দলৰ যেন নেতৃত্বই কিছু কঠোৰ স্থিতি ল'ব পৰা নাই কাৰোবাৰ যেন ডিক্টেশ্যনতহে কামবিলাক কৰিছে তেনেকুৱা ধৰণৰ অনুভৱ হ'ল গতিকে এটা আঞ্চলিক ৰাজনৈতিক দলৰ যদি নিজৰ শক্তি সামৰ্থ্য নাথাকে নিজে যদি প্ৰতিনিধিত্ব কৰিব পৰা যদি কেপাচিটি নাথাকে কেপেবিলিটি নাথাকে তেতিয়াহ'লে সেই দলটো কিমান দিন লোকৰ ছত্ৰছায়াত থাকি পেলাই দল ধাৱমান হ'ব এই গোটেই কথাখিনি উপলব্ধি কৰিলোঁ যে এইটো মোৰ সময় উপযোগী এটা সিদ্ধান্ত হ'ব সেয়েহে মই আজি দলৰ পৰা মাননীয় সভাপতি অতুল বৰা নিশ্চয় খাউন ডাঙৰীয়া মই এটা কথা আপোনাক খোলাকৈ সুধিব বিচাৰিছোঁ যিহেতু আপুনি নিজে কৈছে আপুনি এটা নিৰ্দিষ্ট সমষ্টিৰ অৰ্থাৎ ৰঙানদীত কাম কৰি আছিল এতিয়া আপোনাৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব চাওক মই ৰঙানদী সমষ্টিত কাম কৰি আছোঁ ৰঙানদী সমষ্টিবাসী ৰাইজৰ ওচৰত মই দায়বদ্ধ এতিয়া ৰঙানদী সমষ্টিবাসী ৰাইজে যি সিদ্ধান্ত ল'ব সেয়ে হ'ব মোৰ সিদ্ধান্ত মই সমষ্টিবাসী ৰাইজৰ লগত কথা বতৰা পাতিম সমষ্টি সমিতিৰ বিষয়ববীয়াৰ লগত মই কথা বতৰা পাতিম তেওঁলোকে যি সিদ্ধান্ত দিব তেওঁলোকে যি দিক নিৰ্ণয় কৰিব সেই দিক নিৰ্ণয় মই মোৰ গতি অব্যাহত ৰাখিম জয়ন্ত খাউন মই এটা খোলোচা প্ৰশ্ন কৰিব বিচাৰিছোঁ দলটো ৰাইজৰ পৰা বিচ্ছিন্ন হৈছে অসম গণ পৰিষদ জনতাৰ পৰা বিচ্ছিন্ন হৈছে ৩-৪জন নেতা মই কৈয়ে দিছোঁ অতুল বৰা কেশৱ মহন্ত ফণীভূষণ চৌধুৰী আদি বা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য যি মন্ত্ৰী বা কাৰ্যকৰী সভাপতি হৈ আছে বা সাংসদ হৈ আছে তেখেতসকলৰ খেয়ালি মতে তেখেতসকলৰ ইচ্ছামতে দল চলে অন্যান্য নেতাৰ কোনো কদৰ তাত নাই কিয় হৈছে এই কামটো বা কিয় আপোনালোকে এই গোটেই পৰিৱেশটো আহিব পাৰিছে বা কি প্ৰতিকূল পৰিৱেশৰ সন্মুখীন হৈছিল নাই দলৰ নেতৃত্বৰ যিটো বলিষ্ঠ যিটো চিন্তা চৰ্চা বলিষ্ঠভাৱে তেখেতসকলে যিটো ভূমিকা ল'ব লাগে সেইটো কিছু ক্ষেত্ৰত লোৱা পৰিলক্ষিত নহয় আৰু দ্বিতীয় কথা যে দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ বহুত ক্ষোভ আছে মনত আমিও যেতিয়া সমষ্টিত কাম কৰোঁ আমি কৰ্মীসকলৰ লগত যেতিয়া ভাৱৰ আদান প্ৰদান কৰোঁ তেওঁলোকৰ ক্ষোভ প্ৰকাশিত হয় যদিও মিত্ৰ দলত ভাৰতীয় জনতা পাৰ্টীৰ লগত অসম গণ পৰিষদ দল আছে কেতিয়াবা যেন অসম গণ পৰিষদ দলৰ কৰ্মীসকলে মানে কেতিয়াবা হীনমন্যতাত ভোগে অসম গণ পৰিষদ দলৰ যিসকল কৰ্মী তেওঁলোকক যেন ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীসকলে ভাল ব্যৱহাৰ নকৰে বা তেওঁলোকৰ নেতৃত্বই ভাল ব্যৱহাৰ নকৰে আমাৰ কিবা কাৰ্যসূচী যদি কেতিয়াবা লোৱা হয় দলৰ যদি কিবা কাৰ্যসূচী লোৱা হয় তেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীসকলে গৈ কোনোৱে দেই সকলো বুলি নকওঁ মই কোনোৱে গৈ আমাৰ তালৈ আহিব পৰা ব্যক্তিসকলক বাধা দিয়ে তেওঁলোকৰ আঁচনি কাটি দিম বুলি কয় অৰুণোদয় কাটি দিম বুলি কয় তেওঁলোকৰ তোমাৰ অন্যান্য যিখিনি আঁচনি আছে জনকল্যাণমূলক যিখিনি আঁচনি আছে তাৰ পৰা তেওঁলোকক বিতাড়িত কৰিম বুলি কয়
এনেকুৱা ধৰণৰ কথা কিছুমান কোৱাৰ ফলত তৃণমূলৰ কৰ্মীসকল ক্ষোভিত হয় আৰু সেই বস্তুটো সুন্দৰভাৱে দলৰ নেতৃত্বই এতিয়ালৈকে ঠিক কৰিব পৰা নাই। এইটো এতিয়া আজি সিদিনা আমি তাত এখন সমাৱেশ পাতিলোঁ ৰঙানদী সমষ্টিত, সংকল্প সমাৱেশ। সেই সংকল্প সমাৱেশলৈ স্বতঃস্ফূৰ্তভাৱে আমাৰ ৰাইজ আহিছে। তাততো আমি কোনো ধৰণৰ বেনিফিচিয়াৰী স্কিম দিম বুলিতো ৰাইজক মতা নাই, কোনো ধৰণৰ পইচা দি বুলিতো ৰাইজক মতা নাই আমি। ৰাইজ আহিছে তালৈ, সমবেত হৈছে, স্বইচ্ছাই আহিছে, জাতীয়তাবাদী শিবিৰটো শক্তিশালী কৰিবৰ কাৰণে আহিছে, অসম গণ পৰিষদ দলটো শক্তিশালী কৰিবৰ কাৰণে আহিছে, ৰাইজে সংকল্প লৈছে। কিন্তু সেই ৰাইজখিনি অহাৰ ক্ষেত্ৰতো তালৈ অহা ব্যক্তিসকলক, মহিলাসকলক, পুৰুষসকলক বিভিন্ন ধৰণৰ কথা কৈছে যে আপোনালোকক অৰুণোদয় কাটি দিম, আপোনালোকৰ ইটো স্কিম আপোনালোকে নাপাব, আপোনালোকে উদ্যমিতা আঁচনি নাপাব, এনেকুৱা ধৰণৰ ভয় ভাবুকি কিছুমান দি পেলাই কিছু চক্ৰই আমাৰ মানুহবিলাকক ভীতিগ্ৰস্ত কৰে। এনেধৰণে যদি ভীতিগ্ৰস্ত কৰি থাকে আৰু সেই কথাখিনি যদি আমাৰ দলৰ নেতৃত্বই যদি অতি সহজভাৱে লয়, যদি তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ যদি ক্ষোভৰ বেদনাৰ যদি বুজ নলয়, তেওঁলোকৰ তাৰ পৰা যদি প্ৰতিকাৰ পাবৰ কাৰণে কোনো ধৰণৰ নীতি নিৰ্দেশনা যদি দলীয়ভাৱে নিদিয়ে, তেতিয়াহ'লে সেই কৰ্মীসকল ক্ষোভিত হৈ দলৰ পৰা আঁতৰিবলৈ বাধ্য হৈ যায়। গতিকে তেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছোঁ আমি বিভিন্ন ক্ষেত্ৰত আমি দেখিছোঁ। আৰু মিত্ৰতাৰে থাকি পেলাই মিত্ৰতাৰ যিখিনি ধৰ্ম, সেই ধৰ্মখিনি নিশ্চয় মানি লোৱা নাই। আমি সেই কথাখিনি উপলব্ধি কৰিছোঁ। কৰি আমি ভাবিছোঁ যে এই দলটোৰ যেতিয়া শক্তিশালী কোনো স্থিতি নাথাকিব, দলৰ নেতৃত্বে যেতিয়া সবল ভূমিকা গ্ৰহণ কৰিব নোৱাৰিব, দলে যেতিয়া নিজৰ কেপেবিলিটি নাথাকিব, নিজৰ কেপাচিটি নাথাকিব যে আমি এইটো কাম কৰিব পাৰিম, এটা আঞ্চলিক দলৰ বৈশিষ্ট্য, লক্ষ্য, উদ্দেশ্য আগত ৰাখি যদি কাম কৰিব পাৰিম বুলি যদি বলিষ্ঠ পদক্ষেপ দলৰ নেতৃত্বই ল'ব নোৱাৰে, তেতিয়াহ'লে অনাগত দিনত দলটোৰ ভৱিষ্যত নাই। নিশ্চয় ধন্যবাদ জনাইছোঁ জয়ন্ত খাউন। আৰু বহুখিনি কথা বতৰা ভৱিষ্যতৰ সময়ত পাতিম। জয়ন্ত খাউন ডাঙৰীয়া, আপোনাক ধন্যবাদ জনাইছোঁ।